জয়া অসম আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ বৰ্ষাৰ বৰ্ণন পাঠটোৰ প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা। যদি ভাল লাগে উপকৃত হৈছোঁ বুলি ভাবা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলত তোমালোকে পঢ়া নপঢ়াৰ ভিডিঅ' পাই থাকিবা। গতিকে বৰ্ষা বৰ্ণনৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি এতিয়া মন কৰা। আমাক 1 নম্বৰৰ প্ৰশ্নটো কৈছে, বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে? গতিকে উত্তৰ মন কৰা। বৰ্ষা বৰ্ণন পাঠটি ভাগৱতৰ দশম স্কন্ধৰ পৰা উদ্ধৃত, অৰ্থাৎ তোলা হৈছে বা তুলি অনা হৈছে। পাঠটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গ্ৰীষ্ম ঋতুৰ পিছত সমাগত বৰ্ষা ঋতুৰ এটি স্বাভাৱিক আৰু মনোমোহা বৰ্ণনা দাঙি ধৰিছে। আমি জানো শংকৰদেৱৰ ৰচনাসমূহৰ মূল উদ্দেশ্য আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ কৰা। আমাৰ পাঠ্য বৰ্ষা বৰ্ণন পাঠটিও ইয়াৰ ব্যতিক্ৰম নহয়, অৰ্থাৎ একে হয় বুলি কৈছে। ঠিক আছে। মহাপুৰুষজনাই বৰ্ষা ঋতুৰ বৰ্ণনা প্ৰসংগত মূৰ্ত ভাৱক বুজাবলৈ অমূৰ্ত ভাৱবিশিষ্ট ৰূপকৰ সহায় লোৱা দেখা যায়। এনেদৰে ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বৰ্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰি গৈছে। বৰ্ষা ঋতুত আকাশত কোনো গ্ৰহ নক্ষত্ৰ দেখা নাযায়। এইখিনিতে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা উনুকিয়াইছে। কবিয়ে মেঘক জীৱৰ সৈতে তুলনা কৰিছে। ক্ষণভংগুৰ জীৱনত যিদৰে জীৱ নিজ শৰীৰতে বিলোপ হয়, তেনেকৈ মেঘৰ মাজতো যেন গ্ৰহ নক্ষত্ৰবোৰ বিলোপ হৈ পৰে। চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ নজ্বলন্ত চন্দুহেহি মেঘ শুৱা চন্ন। কাব্যাংশৰ অন্তৰ্নিহিত কথা এই যে পৰমাত্মাৰ একোটা ক্ষুদ্ৰ অংশ হ'ল জীৱ বিলাক। পৰমাত্মাই অহং ব্ৰহ্ম বা ময়ে সকলো এই অহং ভাৱে জাগতিক সত্তাৰ মাজেৰে প্ৰকাশ পায়। অহংকাৰে পৰম ব্ৰহ্মৰ আত্মপ্ৰকাশ মূল। কিন্তু ভগৱানে কৰাৰ কাৰণে যদি জীৱইও স্নান কৰে, সেইহেতু জীৱাত্মবিলাক মেঘে ঢকাৰ চন্দ্ৰৰ দৰে। গতিকে 1 নম্বৰ প্ৰশ্নটো উত্তৰ ইমানডোখৰে লিখিব লাগিব আমি। গতিকে তোমালোকে লিখি ল'বা। ঠিক আছে। এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্নটো, য'ত আমাক দিছে বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাৰ কালৰ বৰ্ণনা কেনেধৰণেৰে দিয়া হৈছে। গতিকে উত্তৰ মন কৰা। শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ষাৰ বৰ্ণন কাব্যাংশ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে। কাব্যাংশত বাৰিষা কালৰ এটি মধুৰ চিত্ৰ কবিয়ে অংকন কৰিছে। গ্ৰীষ্মকালৰ অৱসানৰ অন্তত বৰ্ষাকাল আৰম্ভ হয়। গতিকে তোমালোকে এইখিনিতে এটা মন কৰা। গ্ৰীষ্মকালৰ অৱসানৰ অন্তত বৰ্ষাকাল আৰম্ভ হ'ল, এনেদৰে লিখা হৈছে। গতিকে হলৰ ঠাইত লিখিবা তোমালোকে হয় বুলি। ঠিক আছে। তেতিয়া আচলতে মিলি যায় বা দেখিবলৈ ভাল হয়। নিশ্চয় দেখিছা, তোমালোকে পঢ়িচালে গম পাবা নিশ্চয়। গতিকে সেইটো তোমালোকে হলৰ ঠাইত লিখিবা হয় বুলি। ঠিক আছে। তাৰ পাছত কি লিখা আছে চোৱা। বৰ্ষাকালত আকাশত সূৰ্যৰশ্মি বিচিত্ৰ ৰূপত প্ৰকাশিত হয়। তীব্ৰ বেগী বতাহৰ প্ৰবল শব্দত কাৰো মাত বোল নুশুনা হয়। সমগ্ৰ আকাশখনি মেঘেৰে ঢাক খাই থাকে। মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু চাট মাৰি ধৰে। চন্দ্ৰ সূৰ্য অন্য নক্ষত্ৰ আকাশত হেৰাই যায়। বছৰ 8 মাহ সময়ত সূৰ্যৰ তাপে আহৰণ কৰা জলীয় ভাৱখিনি বাৰিষা কালতে সূৰ্য এৰি দিয়ে। মুষলধাৰ বৰষুণে বা মুষলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই নিয়ে। গতিকে চোৱা, পৃথিৱীটো ভুল হৈ আছে, শুদ্ধকৈ লিখিবা। পৃথিৱী ধুৱাই নিয়ে, খাল বাম একাকাৰ কৰি তোলে, জান জুৰিৰে পানী প্ৰবাহিত হয়। গ্ৰীষ্ম প্ৰখৰ উত্তাপত শুকাই যোৱা সকলোবোৰ বস্তুৱে বাৰিষাৰ জীপাল পৰশত ঠন ধৰি উঠে। তাৰ পাছত চোৱা। সেউজ প্ৰকৃতিয়ে মনোমোহা সাজ ধাৰণ কৰে। মেঘৰ নাদ শুনি ভেকুলীবোৰে তুতোৰাবলৈ ধৰে। গছ লতা ফুলে ফুলে। তাৰ পাছত চোৱা। সেউজ প্ৰকৃতিয়ে মনোমোহা সাজ ধাৰণ কৰে।
মেঘৰ নাদ শুনি ভেকুলীবোৰে তুত উৰাবলৈ ধৰে। গছলতা ফুলে ফলে পৃথিৱী তাৰ পাছত চোৱা, সেউজ প্ৰকৃতিয়ে মনোমোহা সাজ ধাৰণ কৰে। মেঘৰ নাদ শুনি ভেকুলীবোৰে তুত উৰাবলৈ ধৰে। গছলতা ফুল ফলে পৃথিৱী জাতিষ্কাৰ হৈ উঠে। ঠায়ে ঠায়ে বেংছতা বা কাঠফুলাই শোভা বৰ্ধন কৰে। মেঘৰ গুৰু গুৰু শব্দত মৰা চৰায়ে চালি ধৰি নাচে। গছৰ শিপাই পানী পোৱাত ঢাল পাতবোৰ শ্ৰীবৃদ্ধি হয়। এনেদৰে বাৰিষা কালত পশু পক্ষী গছ লতিকা সকলোৱে যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাৰ কালত বসুমতীৰ ৰূপ মোহনীয় হৈ উঠে। লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰো শুকান মুখত হাঁহি বিৰিঙি উঠে। বাৰিষাৰ নতুন পানীত জল স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল ২ নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ তোমালোকে এনেকৈ লিখি ল'বা। ঠিক আছে। তাৰ পাছত এতিয়া ৩ নম্বৰৰ প্ৰশ্নটো চোৱা, য'ত দিছে বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ বুজাই লিখা। গতিকে উপমাৰ দুটা অৰ্থাৎ উদাহৰণ দুটা ভিতৰুৱা ভাৱ বুজাই লিখিবৰ কাৰণে কৈছে। গতিকে উপমা মানে উদাহৰণ। ঠিক আছে, এইটো মনত ৰাখিবা। উত্তৰ মন কৰা। বৰ্ষা বৰ্ণন কবিতাটিত মহাপুৰুষ শংকৰদেৱে বিভিন্ন উপমাৰ প্ৰয়োগ ঘটাই অনেক তত্ত্বমূলক কথা প্ৰকাশ কৰিছে। গতিকে তোমালোকে এতিয়া উপমাটো চোৱা, ক দিছে, তাৰ পাছত লিখিছে ভিতৰুৱা ভাৱ। গতিকে এইখিনি তোমালোকে কি কৰা, লিখি লোৱা নিজৰ বহীখনত। ঠিক আছে, মই পঢ়ি নিদিওঁ কাৰণ পঢ়ি দিলে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো। গতিকে তোমালোকে এনেদৰে চাই লোৱা কি কি লিখা হৈছে। তাৰপাছত খ নম্বৰৰ উপমাটো লিখিবা, অৰ্থাৎ ২ নম্বৰৰ উপমাটো লিখিবা আৰু ভিতৰুৱা যিখিনি ভাৱ হয় সেইখিনি লিখিবা। ঠিক আছে, প্ৰথমতো কটো ভিতৰুৱা ভাৱ তলত লিখা হৈছে ভিতৰুৱা ভাৱ বুলি লিখি পিনি, য'ত লিখা হৈছে কৃষ্ণত একান্তভাৱে যিজনৰ মন অৰ্পিত হৈ থাকে তেওঁক সংসাৰ কোনো দুখ ক্লেশে তলাব নোৱাৰে। ঠিক তেনেদৰে মুকুলধাৰে দিয়া বৰষুণেও স্থিৰ গহীন গম্ভীৰ পৰ্বতৰো একো হানি বিঘিনি কৰিব নোৱাৰে। তেনেদৰে খ নম্বৰৰ উপমাটোৰ ভিতৰুৱা ভাৱখিনি এনেদৰে লিখিব লাগিব। শৰীৰতে জীৱ আত্মা লুকাই থাকে, ইয়াক আমি চকুৰে নেদেখোঁ। ঠিক তেনেদৰে মেঘে ঢকা আকাশত চন্দ্ৰ সূৰ্য জ্যোতি তৰাগণক আমি চকুৰে নেদেখোঁ, যদিও তাৰ ভিতৰতে আকাশত এইসমূহ সত্য বিদ্যমান হৈ থাকে। তাৰপাছত ৪ নম্বৰ প্ৰশ্নটো আমাক ব্যাখ্যা কৰিবলৈ কৈছে। গতিকে প্ৰসংগ সংগতি দৰ্শোৱাই বা দেখুৱাই তোমালোকে ব্যাখ্যা কৰিবা। ক নম্বৰটো ক'ৰ পৰা তুলি অনা আছে প্ৰথমতে লিখিব লাগিব। ঠিক আছে, তাৰপাছত তাৰ মূল ভাৱটো কি হয় সেয়া আমি এনেকৈ লিখিব লাগিব যেনেদৰে ইয়াত লিখা হৈছে, অৰ্থাৎ প্ৰসংগটো ক'ৰ পৰা, প্ৰসংগটোৰ মূল উদ্দেশ্য কি হয় সেয়া লিখিব লাগে। ঠিক আছে, তাৰপাছত আমি ব্যাখ্যা কৰিব লাগে। গতিকে ব্যাখ্যা কৰাটো চোৱা কি লিখা হৈছে। বাৰিষা কালত ধাৰাসাৰে বৰষুণ হয়। বৰষুণৰ পানীৰে নৈ নিজৰা বিল খাল ভৰি পৰে। প্ৰবল বাৰিষাত ওফন্দি উঠা নৈবোৰ যেতিয়া পাৰ বাগৰি যেনি তেনি ববলৈ ধৰে, ইয়াৰ ফলত মাটি বাটি বাট পথ নষ্ট হয়। চোৱা, মাটি বাৰী হ'ব লাগিছিলে, বাতি হৈ আছে। গতিকে এইটো শুদ্ধ কৰি ল'বা। ঠিক আছে, মাটি বাৰী, ঠিক আছে, মাটি বাতি নহয়। বাট পথ নষ্ট হয়, বাট পথত চলাচল ব্যাহত হয়। নদ নদীৰ এনে কাৰ্য কবিয়ে বৈ বিপথে বুলি কৈ তাৰ লগত ধনৰ গৰ্ভত ওফন্দি পৰা লোকসকলে কৰা অকাৰ্যৰ সৈতে তুলনা কৰিছে। ধনৰ গৰ্ভত ওফন্দি উঠা লোকসকলে ধনৰ গৰ্ভতে নানান অকাৰ্য আৰু অশালীন কাম কাজ কৰে। ক্ষুদ্ৰ নদীবোৰক কবিয়ে এই লোকসকলৰ অকাৰ্যৰ লগত তুলনা কৰিছে। ক্ষুদ্ৰ নদী বিপথে বৈ যোৱা পানীৰে যিদৰে আনক অপকাৰ কৰে, তেনেদৰে ধনীৰ অকাৰ্যও আনৰ প্ৰভূত অপকাৰ কৰে। গতিকে এনেদৰে তোমালোকে লিখিবা ব্যাখ্যা কৰাটো। তাৰপাছত খ নম্বৰৰ ব্যাখ্যাটো তোমালোকে চোৱা। ঠিক আছে, ক'ৰ পৰা তুলি অনা আছে এয়া লিখিবা পোনপ্ৰথমতে। তাৰপাছত তোমালোকে ব্যাখ্যা কৰাটো লিখিবা। আৰু এইখিনিতে চোৱা, দেখিছা তোমালোকে কৰিব নোৱাৰা কথা অৱতাৰণা কৰিছে। ইয়াত কৰিব নোৱাৰা অৱতাৰণা কৰিছে, এইটো কথাটো মানে কি হ'ল,
দূৰত হৈ গ'ল তোমালোকে লগতে লিখিবা নিশ্চয় তোমালোকে গম পাইছা এই যে কৰিব আৰু তলত দেখিছা নোৱাৰা কথা অৱতাৰণা কৰিছে গতিকে লগত হ'ব লাগিছিলে কথাত ওপৰত মই লিখিব লাগিছিলে কিন্তু ওপৰত মিষ্টেকত থাকি গ'ল গতিকে সেইটো তোমালোকে লগতে লিখি ল'বা তাৰ পাছত ব্যাখ্যাটো কৰিবা ব্যাখ্যাটো কি লিখা আছে চোৱা বৰ্ষাকালত আকাশখন মেঘেৰে আবৃত হৈ থাকে এনে মেঘৰ পৰা বাৰিষা কালত হোৱা মুখলধাৰ বৰ্ষণত অৰ্থাৎ বৰষুণত কিন্তু পৰ্বত কোনো হানি বিঘিনি নহয় বৰ্ষণত পৰ্বত কোনো হানি বিঘিনি নহয় চোৱা কিন্তুটো আঁতৰাই দিবা ঠিক আছে ইয়াত কিন্তুটো অযথা গুচি আহিলে কাৰণ মিলা নাই কিন্তুটো গতিকে কিন্তুটো নিলিখিবা এনে মেঘৰ পৰা বাৰিষা কালত হোৱা মুখলধাৰ বৰষুণত বা বৰ্ষণত পৰ্বত কোনো হানি বিঘিনি নহয় তেনেকৈ লিখিবা পৰ্বতে সহজে সকলো মূৰ পাতি লয় ঠিক একেদৰে যিসকলৰ হৃদয় একান্তভাৱে ভগৱানৰ পদ প্ৰান্তত অৰ্পিত হৈছে যাৰ চিত্ত সম্পূৰ্ণৰূপে ভগৱানৰ প্ৰতি আসক্ত পাৰ্থিৱ দুখ ক্লেশ যাতনাই তেওঁক কৃষ্ণ ভক্তি পথৰ পৰা কণমানো বিচ্যুত কৰিব নোৱাৰে গতিকে তোমালোকে চোৱা কিন্তু নিলিখিবা তাৰ পাছতো ডাইৰেক্ট লিখি দিবা তাৰ পাছত এতিয়া গ নম্বৰত তোমালোকে লিখিবা ব্যাখ্যাটো ঠিক আছে ইয়াত কেনেদৰে লিখা আছে চোৱা তাৰ পাছত প্ৰথমতে ক'ৰ পৰা তুলি অনা আছে এয়া লিখিবা তাৰ পাছত ব্যাখ্যাটো তোমালোকে লিখিবা কবিমতে বাৰিষাৰ মেঘ গুণৱন্ত কাৰণ মেঘ গাজে সেই গাজনিতে বিজুলীৰ উৎপত্তি হয় ঢেৰেকনি সৃষ্টি হয় আৰু ইয়াৰ ফলস্বৰূপে প্ৰচুৰ বৰষুণ হয় সেই বৰষুণে পৃথিৱী সজীৱ কৰি তোলে গতিকে এনেদৰে চাই লোৱা তোমালোকে ইয়াত কি লিখা হৈছে আৰু নিজৰ বহিখনত লিখি ল'বা তোমালোকে ঠিক আছে মই পঢ়ি দিয়া নাই এইকেইটা গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটাই প্ৰশ্ন উত্তৰ আছিলে যিকেইটা ভুল হৈ আছিলে মই তোমালোকক দেখাই দিলোঁ সেইকেইটা শুদ্ধকৈ লিখিবা তোমালোকৰ নিজৰ বহিখনত আৰু যদি উপকৃত হৈছোঁ বুলি ভাবিছা ভিডিঅ'টোৰ পৰা নিশ্চয় এটা লাইক কৰি পিনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এই চেনেলত তোমালোকে ইয়াতকৈ ভাল ভাল ভিডিঅ' ভৱিষ্যতে পাই থাকিবা আৰু মন কৰিবা ইয়াতে মই দেখিছিলোঁ ভগৱান শব্দটো ভুল হৈ আছে গতিকে ভগৱানটো তোমালোকে নিশ্চয় ইয়াত দেখিছা ভগৱান হৈ আছে গতিকে ৱাব্ব লিখিব লাগে আমি ইয়াত গতিকে ব ঠাইত তোমালোকে ৱ লিখিবা ঠিক আছে গতিকে সেইটো শুদ্ধ কৰি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে আশা কৰিম ভিডিঅ'টোৰ পৰা তোমালোকে অলপ হ'লেও উপকৃত হৈছা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম আজি আমাৰ এই ভিডিঅ'টোৰ পৰা যদি তোমালোকে উপকৃত হোৱা তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান সময়লৈকে ডিটেইলছ অসমীয়া ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ চাই আছা নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰাৰ পাছতে ওচৰতে অহা বেল আইকনটো ক্লিক কৰি তলৰ অল নটিফিকেশ্যন অপশ্যনটোত চুই দিবা যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু তোমালোকে ভিডিঅ' চাবলৈ পোৱা